বজাৰ গৈছিলোঁ আজি, চেংমৰা দুমুঠি আনিলোঁ 10 টকাকৈ 20 টকা। এইফালে ৰহৰ দালি 1 কেজি, এইফালে আকৌ ধুন্দুলি আনিলোঁ, এইফালে আনিলোঁ জিকা 1 কেজি 30 টকা, ধুন্দুলি 1 কেজি 30 টকা, এইফালে তিয়হ আনিলোঁ 40 টকা কেজি, এটা বেছিকৈ দিছে বাৰু। এইফালে জিকাৰ লগত 1 কেজি নহ'লে ভুল 2টা দি দিছে। এইফালে মগু আনিছোঁ, গজালি ওলাই খাবলৈ, গাজি মগু খাবলৈ। এইফালে বুট আধা কেজি, মগু আধা কেজি, কলডিল এটা বইল কৰি খাবলৈ। এইফালে মিঠাতেল 1 লিটাৰ, এইফালে চাৰ্ফ চাবোন। মই পতঞ্জলি চাৰ্ফটো ব্যৱহাৰ কৰি খুব ভাল পাওঁ। এইটো 1 কেজি আছে। এইফালে মানুহজনৰ কাৰণে ভাজমল আনি দিছোঁ, মোৰ কাৰণে চেলিহেনা। আজি বজাৰ ইমানেই। এইফালে লাষ্টত আনিছোঁ হাজমলা। হাজমলা এটা খালোঁ। এই হাজমলাটো য'ত ত'ত বিচাৰিলে নাপায়, সেইকাৰণে আজি 5 পেটি লৈ আহিছোঁ। পেটটো ফুলি থকা গধুৰ ঠক লাগি থাকিলে খাই দিওঁ আৰু। ভাল নালাগে হাজমলাটো খালেনো ক'ত ভাল হ'ব। তেওঁ আনি থৈছোঁ, ক'লা নিমখ দিয়া থাকে যে। আজি বজাৰ ইমানে। আৰু নাই বোলে ফুচি কাৰণে একোৱে আনিলে। ফুচি পোৱালি দিছে, তাই একদম শুকাই খিনাই অৱস্থা নাই, খিনাই গ'ল, মুখ কাটি যায়। আজি আমাৰ বজাৰ ইমানেই আছিলে। এয়া মঙলবাৰ বজাৰ। এতিয়া নামঘৰলৈ যাওঁ, যিহেতু আমাৰ নামঘৰৰ পাল পৰি আছে, চাকি বন্তি জ্বলোৱা সন্ধিয়া হ'ল। বজাৰৰ পৰা আহিলোঁ, ফুলপাহ কেনেকৈ বিচা এটা বগাই আছে দেখিছে নেকি? এনেকৈ বিচা এটা বগাই আছে, ভয়ে লাগিছে থাক। নামঘৰৰ বাবে ফুল কেইটামান ছিগি লওঁ। ফুল গছ মানুহে সেইকাৰণে ৰুব লাগে, যেতিয়া মানুহৰ প্ৰয়োজন হয় নিজৰ ঘৰতে এনেকৈ ফুল ছিঙিবলৈ পাৰি আৰু নিজৰ কামত ব্যৱহাৰ কৰিবলৈ পাৰি। লেহেতি শাক আপোনালোকে খাই পাইছে নাই? এয়া লেহেতি শাক বুলি কয়, লেহেতি শাক। এইবিলাক আজি মানুহজনে গৈছিলে ব্ৰইলাৰ দানা আনিবলৈ, কৌপাতনিৰ পৰা কিনি আনিছে ন। এইবিলাক কৌপাতনিৰ পৰা লেহেতি শাক। আগতে আমি হাঁহিছিলোঁ, মানুহে লেহেতি শাক, ঢেকীয়া, কচু ফুল, কচু ঠেংবোৰ যে বেচিলে আমি হাঁহিছিলোঁ আগতে। আজিকালি নিজে কিনি খাব লগা হৈছে। এয়া ৰাতিপুৱা খাম, বাছোতে অকণমান সময় লাগে, সেইকাৰণে এতিয়া বাছি থৈছোঁ। ইয়াত এইখিনি এনেকৈ বাছি থৈছোঁ, এনেকৈ বাছি বুঢ়া পাতবোৰ এনেকৈ পেলাই দিয়ে, আকৌ অকণমান এনেকৈ ছিঙি দি এনেকৈ হাতত চেক লাগে কৰি আছে। ৰাতিপুৱা তেল অকণমান দিম, বেছিকৈ নিদিওঁ, একো দিব নালাগে। তেল অকণমান দিব লাগে আৰু হালধি চালধি একো দিব নালাগে। নিমখ অকণমান, তেল অকণমান দিব লাগে। ধুনীয়াকৈ গৰম ভাতৰ লগত একদম ভাজি পেলাই খাব আৰু। গোন্ধ এটা আছে, গোন্ধটো পাই একদম খাওঁ লাগিছে। কেঁচাকেও খাব পাৰে ন? খাবলৈ পাৰিব কেঁচাকেও? খাবলৈ ভাল লাগে, বহুত ভাল লাগে। চবেই ভাল নাপাবও পাৰে, মই কিন্তু বহুত ভাল পাওঁ। একদম গোন্ধটো পালে ভোক লাগি যায়। ছজনা, মৰিচা, লেহেতি এইবোৰ গোন্ধ পালে একদম ভোক লাগি যায় মানে। এতিয়া বাছি থওঁ, ৰাতিপুৱা গৰম ভাতৰ লগত খাম।
এতিয়া নিশা বেলেগ বনাইছোঁ। এয়া ঢেকীয়া, আলু, বুট দি পেলাই ভাজিম এতিয়া। ৰাতি পাত শাক নাখায় বুলি কয়, অকণমানকৈ কেইডালমান। দুলাল দাদাই বুটলি আনি দিয়া ঢেকীয়া শাক ঘৰৰ আগতে আছে ৰাস্তাত, কিন্তু নিজে বুটলি নাখায়। দুলাল দাদাই কিনি দিয়ে, বুটলি দিয়ে, কিনি দিয়ে নহয়। নিজে বুটলি দিয়া যে সেইকাৰণে সোৱাদ লাগিব চাগে নেকি, সেইকাৰণে বনাইছোঁ। এইখিনি আকৌ কিনি অনা 20 টকা, দুমুঠিত 20 টকা না। তোমালোকে খাই বৈ শুই থাকক, আমিও খাম আৰু বেছি সময় নাই। ভাজিকণ বনাওঁ, ভাত হ'ল, দালি হ'ল। আজি ৰান্ধনি বেলেগ এজনক লগাই দিছোঁ, মানে মোৰ আমনি লাগিছে আৰু কিমান বনাই বনাই খাম। আপোনালোকে খাই শুই থাকক তেতিয়াহ'লে, বাই বাই।